আপোনালোকে সোধা প্ৰতিটো প্ৰশ্ন ৰাইজৰ প্ৰতিটো প্ৰশ্নই আমাৰ প্ৰশাসনে আমাক সুধি আছে। এবাৰত এনেকৈ ঘপককৈ ক'ব নোৱাৰি। 12 ঘণ্টা 15 ঘণ্টা জোৰা আমাক জেৰা চলাইছে। আজি আকৌ মাতিছে, আমি আকৌ সহযোগ কৰিবলৈ আহিছোঁ। গোটেইকেইজনক যিকেইজনক মাতিছে আৰু নিৰ্দিষ্ট কাললৈকে মোৰ জীৱনৰ শেষ মুহূৰ্তলৈকে মোক যিমানবাৰ মাতিব, যেনেকৈ মাতিব, যি কাৰ্যতে মাতিব, মই তেওঁলোকক পূৰ্ণ সহযোগিতা জনাম বুলি প্ৰতিশ্ৰুতি দিছোঁ। আৰু আপোনালোকৰ প্ৰতিটো উত্তৰ আপোনালোকে অকণমান সময় দিয়ক। এতিয়া তদন্ত চলি আছে, যিহেতু তদন্তৰ কিছুমান তাগিদা থাকে যে চব কথা মুকলিকৈ ক'লে তদন্তত হয়তো কোনোবা জেগাত তেওঁলোকৰ অসুবিধা হ'ব। ক্ষিপ্ৰগতিত আগবাঢ়িছে। ময়ো বিচাৰোঁ দাদাই প্ৰত্যেকটো কথা আপোনালোকে কোৱা প্ৰত্যেকটো কথা ন্যায়। দাদা মোৰো দাদা, যোনে জানে আপোনালোকে মোৰো দাদা হয়, ইমান বছৰে দেখিছে। দাদাই ন্যায় পোৱাটো মোৰ অন্তৰেদি, মোৰ ঘৰৰ, মোৰ আত্মায়ো বিচাৰে দাদাই ন্যায় পাওক। আৰু তাৰ কাৰণে মোৰ কৰিবলগীয়া যিখিনি আপোনালোকে যেনেকৈ আহিছে, মোৰো কৰিবলগীয়া যিখিনি প্ৰশাসনক সহায় মই কৰিবলৈ আহিছোঁ। ধন্যবাদ। আচলতে সঁচা কথা ক'বলৈ গ'লে মোৰ হাতত কোনো মোবাইল নাই, মোৰ সকলো বস্তু চিজ কৰা হৈছে। কাৰণে মই বাকী খবৰখিনি মই গম নাপাওঁ, আপোনালোকৰ মুখেদিয়ে গম পাইছোঁ। ইয়াত আপুনি গোটেই যিটো বিষয় তাত কাক দোষী বুলি ভাবে আপোনাৰ মতে? মই সেইটো ক'ব নোৱাৰিম। তথাপি আপুনি প্ৰত্যক্ষদৰ্শী হিচাপে কি ভাবে? আপুনি আছিলে আছিলে ন? আপোনালোকে গোটেই ভিডিঅ'খিনি দেখা পাইছে, আপোনালোকেও বিচাৰ কৰক নিজে। আৰু প্ৰশাসনে তদন্ত কৰি আছে, তেওঁলোকে বিচাৰ কৰি আপোনালোকক এটা ভাল আপোনালোকক উচিত তদন্ত কৰি এটা খবৰ দিবই নিশ্চয়। মোক প্লিজ। দাদাই ন্যায়ৰ বৌৱে কালি এফআইআৰ দিছে, আপুনি ভাল পাইছেনে? অশেষ ভাল পাইছোঁ। বৌৱে দিছে। মই নিজে যোনটো জেগাত মই খাৰা হৈ আছোঁ, মই তাত আকৌ আইন বিচাৰি যাব নোৱাৰোঁ। কিন্তু মই নিজেও মোৰ আত্মাৰ পৰা কৈছোঁ, দাদা ন্যায় পোৱাটো মই একদম অন্তৰেদি কামনা কৰোঁ। হয়, ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।